স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিজ্ঞাপন আনিছো। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, ডিষ্ট্ৰিক্ট আপোনালোকৰ জিলা ন্যায়পালিকাত এই পদসমূহ আহিছে। এডভাৰটাইজমেণ্টটো আহিছে 20 মাৰ্চ 2026 তাৰিখে। আপোনালোকে এইটো দেখিছে। ইয়াতে পদ কি আছে চাওক। আপোনালোকে এটা পদ আছে এটা অফিচ এছিষ্টেণ্ট। অফিচ এছিষ্টেণ্টৰ পদৰ কাৰণে বিজ্ঞাপন আহিছে। আৰু ইয়াৰ দৰমহাটো আপোনালোকক কিমান দিব চাওক। 15,000 পৰা 20,000 টকাৰ ভিতৰত আপোনাৰ দৰমহাটো দিয়া হ'ব। এইটো আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া আমি আহোঁ এই পদকেইটাৰ কাৰণে আপোনাৰ যিহেতু অফলাইন আবেদন বিচৰা হৈছে, ইয়াতে অনলাইন আবেদন নহয়, অফলাইন আবেদন হ'ব। অফলাইন আপোনালোকে আছাম গেজেট পাৰ্ট 9ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি পঠাব লাগিব এইটো এড্ৰেছলৈ। যিহেতু পদটো আহিছে আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টৰ পৰা, গতিকে দ্য ছেক্ৰেটেৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চিৰাং কাজলগাঁও, এই এড্ৰেছত আপুনি পঠাব লাগিব। এতিয়া ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে, আপোনালোকে চাব পাৰিব। লাষ্ট ডেটটো আছে আপোনালোকৰ 26 মাৰ্চ 2026, অৰ্থাৎ 26 তাৰিখে ইয়াৰ লাষ্ট ডেট হ'ব। গতিকে 26 তাৰিখৰ আগত আপুনি ফৰ্ম জমা দিবগৈ লাগিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো এইটো। ইয়াতে গ'লে আপোনালোকে কিছুমান বস্তু আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ কিছুমান ফৰ্ম বা ষ্টেণ্ডাৰ্ড ফৰ্ম বা ইনফৰ্মেশ্যন কিবাকিবি আপোনাৰ যি প্ৰয়োজন আছে, এই অফিচিয়েল ৱেবছাইটত গ'লে আপুনি এইখিনি কথা জানিব পাৰিব। এতিয়া আমি আহোঁ এই পদকেইটাৰ কাৰণে আপোনালোকৰ যিখিনি ক্ৰাইটেৰিয়া আছে, ক্ৰাইটেৰিয়াখিনি মই আপোনালোকক জনাব বিচাৰিছোঁ। ডিটেইলছ পদকেইটাৰ কাৰণে ইয়াৰ চেলাৰীটো আপোনালোকে গম পালে যে 15,000 পৰা 20,000 টকা পাৰ মান্থ দিয়া হ'ব। আৰু শিক্ষাগত অৰ্হতা আপোনালোকে ইয়াতে চাওক। প্ৰথম কথাটো আছে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব। 2 নম্বৰতে আপোনাক কোৱা হৈছে যে বেছিক ৱৰ্ড প্ৰচেছিং স্কিল এণ্ড এবিলিটি টু অপাৰেট কম্পিউটাৰ এণ্ড স্কিল টু ফিড ডাটা। আপুনি কম্পিউটাৰ চলাব জানিব লাগিব, কম্পিউটাৰ স্কিল আপোনাৰ থাকিব লাগিব, আৰু ৱৰ্ড টাইপিং কৰা এই স্কিলটো আপোনাৰ থাকিব লাগিব। 3 নম্বৰতে কোৱা হৈছে গুড টাইপিং স্পীড। আপোনাৰ স্পীড ভাল থাকিব লাগিব, আৰু স্পীডটো আপুনি ভাল ধৰণে কৰিব পাৰিব লাগিব। এইখিনি আপোনালোকৰ কোৱালিফিকেশ্যন ইয়াতে বিচৰা হৈছে। এইকেইটা কোৱালিফিকেশ্যন আপোনালোকৰ থাকিবই সকলোৱে, আৰু এই মেইন কোৱালিফিকেশ্যনকেইটা মই আপোনালোকক কৈ দিলোঁ। আৰু ইয়াতে মেথড অফ ৰিক্ৰুইটমেণ্ট, কেনেধৰণে আপোনালোকক ইয়াতে নিযুক্তি দিয়া হ'ব। নিযুক্তিটো আপোনালোকৰ ৱৰ্ক ইন ইণ্টাৰভিউ ফ'ল'ড বাই কম্পিউটাৰ স্কিল টেষ্ট। কম্পিউটাৰ স্কিল টেষ্ট হ'ব, কম্পিউটাৰতে আপোনালোকৰ টেষ্টবিলাক হ'ব। তাৰ পৰাই আপোনালোকক ইয়াতে এই পদসমূহৰ কাৰণে নিযুক্তি দিয়া হ'ব, এইটো কথা উল্লেখ কৰা হৈছে। আৰু পদকেইটা আপোনালোকক 1 ইয়েৰৰ কাৰণে ইয়াতে দিয়া হ'ব। পিছৰখিনি পৰ্যায় পিছত আপোনালোকে জানিব পাৰিব। আৰু বয়সটো যদি আপোনালোকে চাই, বয়সটো আপোনালোকৰ 21 বছৰ পৰা 40 বছৰ ভিতৰত দিয়া হৈছে। এইটো যেতিয়া আপোনালোকৰ এডভাৰটাইজমেণ্টটো ওলাইছে, এই এডভাৰটাইজমেণ্টৰ ডেটলৈকে আপোনালোকৰ ধৰা হ'ব। ইয়াতে এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব, কেটেগৰী ৱাইজত বেলেগ বেলেগ থাকিব। এইটো গভৰ্ণমেণ্ট ৰুল মতে যিখিনি পাব লাগে এইখিনি আপোনালোকে লাভ কৰিব পাৰিব। গোটেই কথাখিনি আপোনালোকে জানিব পাৰিলে। মই গোটেইখিনি কথাই আপোনালোকক জনাই দিলোঁ। এতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰি, ষ্টেণ্ডাৰ্ড ফৰ্ম যিহেতু লাগে, গতিকে ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে সকলোৱে নিশ্চয় জানেই যে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন আপোনালোকে লৈ ফৰ্মখন ফিল আপ কৰি আপোনালোকে এইটো নিৰ্দিষ্ট এড্ৰেছটো, এই এড্ৰেছত আপুনি ফৰ্মখন 26 তাৰিখৰ আগত অফিচত জমা দিব লাগিব। ইয়াতে আপোনালোকে ডকুমেণ্টছ কি কি দিব লাগিব, এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। মই আপোনালোকক জনাই দিওঁ যে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিটো চাৰ্টিফিকেটসমূহ দিব লাগিব। এক্সপিৰিয়েঞ্চ যদি আছে, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব লাগিব। কাষ্টৰ চাৰ্টিফিকেট দিব লাগিব। এজ প্ৰুফৰ কাৰণে আপোনালোকৰ SSLC এডমিট কাৰ্ড বা চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকে দিব লাগিব। আৰু যিসকল এমপ্লয়ী আছে তেওঁলোকৰ কাৰণে NOC তেওঁলোকে প্ৰডিউচ কৰিব লাগিব। আৰু লগতে 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে ফৰ্মৰ লগত গাঁঠি দিব লাগিব। এইখিনি ডকুমেণ্টছ আপোনালোকে লগত গাঁঠি দিব লাগিব। গাঁঠি দি আপোনালোকে ফৰ্মখিনি জমা দিব পাৰিব 26 মাৰ্চ 2026ৰ ভিতৰত। গতিকে সকলোখিনি কথা আপোনালোকে জানিলে। আৰু অধিক তথ্য জানিবলৈ হ'লে আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট মই আপোনালোকক জনাই দিছোঁ, সেই অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ তাৰ পৰা বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব, আৰু সবিশেষ কিবা জানিবলগীয়া থাকিলে তাৰ পৰা জানি ল'ব পাৰিব।
আৰু যদি আপোনালোকে ভাবে মোৰ সহায়ত আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে কমেণ্ট কৰি দিব মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম যিহেতু ডেটটো নিচেই ওচৰত গতিকে আপোনালোকে সদৰ কৰি ফৰ্ম জমা দিয়া কামটো আৰম্ভ কৰক আজিলৈ ইমানেই থেংক ইউ